নমস্কাৰ প্ৰিয় দৰ্শকসকল, মই আমৰিনা। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আলাপনৰ এটি বিশেষ সাংগীতিক খণ্ডলৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই উপস্থিত হৈছোঁহি অসমৰ এটি আগশাৰীৰ আটক ধুনীয়া অনুষ্ঠান, য'ত আছে এটি ৰেকৰ্ডিং ষ্টুডিঅ' আৰু এখন সংগীতৰ বিদ্যালয়। এই অনুষ্ঠানটিৰ নামটোৱেই আচলতে বহুত মূল্যৱান। সেই বিষয়ে আপোনালোকক এই খণ্ডটিত অৱগত কৰিম। আৰু সেই বিশেষ নামটো হৈছে শব্দৰূপা। আমাৰ অতিকে চিনাকি এটা নাম। আৰু আজি 6 আগষ্ট এই শব্দৰূপাৰ স্বত্বাধিকাৰ অসমৰ সংগীত জগতৰ এটি ভোটাতৰা, আমাৰ সকলোৰে নমস্য শিল্পী শ্ৰীযুত ৰূপম তালুকদাৰদেৱৰ উপজা দিন। আৰু এই বিশেষ দিনটিত তেখেতৰ সেই বিশেষ বাদ্যযন্ত্ৰটিৰ যন্ত্ৰসংগীতেৰে আৰু সংগীতৰ কিছু জানিবলগীয়া কথাৰে আলাপনৰ এটি সাংগীতিক খণ্ড প্ৰস্তুত কৰিম বুলি ভাবিলোঁ। আলাপনৰ এই খণ্ডটিৰ জৰিয়তে ৰূপমদাৰ 30 বছৰতকৈও অধিক এই দীঘলীয়া সাংগীতিক যাত্ৰা আৰু দীঘলীয়া হওক, সফল হওক, তাৰে কামনা কৰিলোঁ। গতিকে আহক আলাপনৰ আজিৰ সাংগীতিক খণ্ডটিলৈ আমি আগবাঢ়োঁ। দৰ্শকসকল, মই আহি এয়া শব্দৰূপাৰ ষ্টুডিঅ'ৰ মজিয়াত ৰূপমদাৰ কাষত বহিছোঁহি। ৰূপমদা, আপোনাক প্ৰথমে আলাপনৰ মজিয়ালৈ স্বাগতম। ধন্যবাদ। আৰু উপজা দিনৰ বহুত বহুত শুভকামনা। আৰু এটা সৰু উপহাৰ মই আপোনাৰ কাৰণে আনিছোঁ। বহুত ভাল লাগিছে। এই কিতাপখন আচলতে মোৰ ওচৰত আছিলে, কিন্তু মই সাঁচি থোৱা হৈছে। মই ভাবিছোঁ আপোনাক দিলে কেতিয়াবা নৰুলদাৰ গীতত আপুনি সুৰ দিব। বহুত ধন্যবাদ আমৰিনা, এইখন বৰ ভাল কিতাপ এখন দিলা। মই গম পাই আছিলোঁ আৰু এইখন কিতাপ আচলতে মোৰ অত্যন্ত জৰুৰী আছিলে। গতিকে তুমি আজি মোৰ জৰুৰী কাম এটা কৰি দিলা। বহুত ধন্যবাদ। আপোনালোকক আৰম্ভণিতে কৈছিলোঁ যে শব্দৰূপা নামটো বহুত মূল্যৱান। ৰূপমদাৰ মুখত ময়ো সদায় শুনি থাকোঁ যে শব্দৰূপা নামটো এটা বিশেষত্ব আছে। গতিকে সেই গোটেই কাহিনীটো আজি শুনিম। শব্দৰূপা নামটো কেনেকৈ হৈছিলে? তাৰমানে মই আগতে বেলেগ ষ্টুডিঅ'ত কামবিলাক কৰি আছিলোঁ। আগতে কেছেট আছিলে, কেছেটত 8টা গান আছিল। আৰু সেই 8টা গানৰ কাৰণে আমি 4 দিন সময় লৈছিলোঁ ষ্টুডিঅ'ত, কাৰণ কাম বহুত, সময় কম, এনেকুৱা টাইপ হৈ আছিলে। আৰু সেই 4 দিনৰ পিছদিনা 4 দিন যদি পাৰ হৈ যায়, সেইটো আকৌ আমি ডেটটো নাপাওঁ, কাৰণ বেলেগ পাৰ্টিৰ কাম থাকে। তো তেনেকৈ আমাৰ মানে কি হয়, 4 দিনত শেষ কৰিব যাওঁতে বহুত টোপনি ক্ষতি হয়। দিন ৰাত কাম কৰিবলগীয়া হয়, কাৰণ শেষ কৰিব লাগে। গতিকে তেনেকৈ বহুত বছৰ টোপনি ক্ষতি হ'ল। বেলেগ বেলেগ ষ্টুডিঅ'ত কাম কৰিছিলে। বেলেগ ষ্টুডিঅ'ত কৰোঁ, অডিটেকত কৰোঁ, ভূপেনদাৰ, ফ্ৰেণ্ডছ, ফিল্ম ক্ৰাফ্ট, তাৰপিছত এসময়ত নটৰাজ বুলি এটা ষ্টুডিঅ' আছিলে। আৰু তেনেকৈ আৰু ক'ৰবাত নাই, এইকেইটাই মেইনলি সেইখিনি সময়। গতিকে দেখিছোঁ যে এনেকৈ এইটো হাৰত যদি টোপনি ক্ষতি কৰোঁ, যে মানে কাম বেছি দিন কৰিব নোৱাৰিম, বেমাৰী হৈ যাম। তো সেইকাৰণে ডিচিশ্যন ল'লোঁ যে নিজৰ এটা ষ্টুডিঅ' থাকিলে অন্তত, কাৰণ মই বহুত মানে কিবা প্ৰকাৰে হওক কাম বহুত কৰিছিলোঁ বা পাইছিলোঁ। তেতিয়া মোৰ এটা ভাৱ হ'ল যে নিজৰ ষ্টুডিঅ' এটা থাকিলে মই নিজৰ সময়ত এটলিষ্ট কৰিব পাৰিম, নিজৰ জেগাত থাকিলে। সেইকাৰণে খুব সোনকালে ডিচিশ্যন এটা লৈ 1999 চনত মই ষ্টুডিঅ'ৰ কাম আৰম্ভ কৰিলোঁ। কৰি তেতিয়া ভূপেনদাৰ লগত বজাই আছিলোঁ, ডক্টৰ ভূপেন হাজৰিকাৰ লগত। তো মই কমলদাক ক'লোঁ, কমলদা ষ্টুডিঅ'ৰ এটা নাম লাগিব নহয়। আৰু মোৰ মানে এই ইংলিছ নাম দিয়াৰ মোৰ বৰ এটা মন নাই। গতিকে মই ভূপেনদাৰ তাতকৈ আৰু ভাল মানে কথা নহ'ব, আৰু ভূপেনদাই দিয়া নাম এটা সেইটোৱে আটাইতকৈ উপযোগী বুলি ভাবিছিলোঁ আৰু সেইখিনি সময়ত। তো কমলদাই তেতিয়া ভূপেনদাক ক'লে যে এনেকৈ ৰূপমৰ এটা নাম এটা লাগে, ষ্টুডিঅ' কৰি আছে। তাৰপিছত 4টামান নাম লিখা বুলি কৈছে, দিয়া বুলি কৈছে। আৰু সেইখিনি সময়ত দামিনীৰ শ্বুটিং চলি আছিল ক্ষেত্ৰীৰ সেইফালে। তো কমলদাই মোক ফোন কৰিলে যে ভূপেনদাই 4টামান নাম লিখিছে, গতিকে তুমি গৈ নামটোক পচন্দ কৰি ভূপেনদাৰ পৰা লৈ আহিলে ভাল পাব আৰু ভূপেনদাই। ঠিক আছে, যাম। এদিন হওক বা পিছদিনাই গ'লোঁ নেকি, মই কমলদাকো লৈ গ'লোঁ। তাৰপিছত তেতিয়া দামিনীৰ শ্বুটিং চলি আছিলে, তাতে ৰবীনা টেণ্ডন আদি কৰি পেলাই গোটেইখিনি আৰ্টিষ্টৰ লগত চিনাকি হ'লোঁ, ভাল লাগিলে।
তাৰপিছত ভূপেন্দাৰ 4টা নামৰ ভিতৰত মোৰ 2টা নাম মনত আছে, এটা প্ৰতিধ্বনি আৰু শব্দৰূপা। শব্দৰূপাটো দেখিয়ে মানে সাংঘাতিক ভাল লাগি গ'ল, কিবা এটা মানে ফৰ্মটো দেখিয়ে বিৰাট ভাল লাগিলে যে, আৰু শুনি শব্দৰূপা ইমান ধুনীয়া লাগিলে নামটো। ভূপেন্দা ক'লোঁ যে ভূপেন্দা শব্দৰূপাটো লৈছোঁ, লোৱা। তাৰপিছত ইনগ্ৰেশ্যনৰ কাম আহিল, ষ্টুডিঅ' হ'ল, ভূপেন্দাকেই ৰিকুৱেষ্ট কৰিলোঁ কৰিবলৈ। ভূপেন্দা একেমুখে, কাৰণ তেতিয়া আমি এছ'চিয়েট হৈ আছিলোঁ ন ভূপেন্দাৰ লগত, তো ভূপেন্দা আহিলে, ইনগ্ৰেশ্যন কৰিলে, খুব ভালকৈ হ'ল। গতিকে সেই দিনৰ পৰা আজিলৈকে অসমবাসীৰ আশীৰ্বাদেই হওক বা তোমালোকৰ মৰম বা তেনেকুৱা জ্যেষ্ঠ শিল্পীখিনিৰ আশীৰ্বাদ লৈ চলি আছোঁ। সঁচাকৈ শব্দৰূপা নামটো সঁচাকৈ ইউনিক, কিন্তু বহুত মৰম লগা। বহুতে সোধে, আৰু এতিয়া লাহে লাহে গমো পোৱা হৈছে অসমৰ মানুহে যে শব্দৰূপাটো ভূপেন্দাই দিছে। আৰু আপুনি শব্দৰূপাৰ নামতে স্কুলখনো কৰিলে। পিছত 2003ত মই পিয়ানোৰ মেইনলি পিয়ানো বেছ স্কুল এখন কৰিলোঁ, কৰি এতিয়ালৈ চলি আছে ABR আছামৰ আণ্ডাৰত। আমাৰ চেণ্টাৰো ইয়াতে। ৰূপমদাৰ সৈতে মোৰ চিনাকি আপোনালোকৰ এটি চিনাকি অনুষ্ঠান, আদৰৰ অনুষ্ঠান, চিনাকি সুৰৰ জৰিয়তে। মই সদায় জড়িত হৈ আছোঁ যোৱা 3 বছৰ, প্ৰায় 3 বছৰ ধৰি
কিন্তু তথাপি এটা কথা মনলৈ সদায় আহি থাকে যে ৰূপম দাটো যোৱা 12 বছৰ ধৰি এই একেটা কামকে কৰি আছে কি হৈছে লাভ লোকচান আপুনি কিবা লক্ষ্যত উপনীত হৈছে নে নাই লক্ষ্য বুলি তেনেকুৱা একো নাই আচলতে ইমোশনেল এটা এটাচমেণ্ট আমাৰ অসমীয়া গানখিনিৰ লগত যিখিনি অসমীয়া লগা গান আৰু মানে ভূপেন্দ্ৰৰ লগত বজাই মানে অনুষ্ঠানবিলাক কৰি যিটো সুস্থ পৰিৱেশ দেখি আহিছোঁ সেই পৰিৱেশটো আজিকালিতো নাই তোমালোকেতো দেখিছাই সকলোৱে দেখিছে এইটো আৰু চিৰসত্য কথা গতিকে সেইবিলাকতো তুমি আৰু বন্ধ কৰিব নোৱাৰা গতিকে তাৰ মাজতে যদি আধা ঘণ্টা বা 40 মিনিটৰ এটা সুস্থ অনুষ্ঠান যদি আমি এটা দিব পাৰোঁ সেইটোৱে এটা অকণমান সেই যে হোম পুৰে যে ঘি হোমৰ মানে যিটো ধোঁৱাটো সেইটো মানে বহুতৰে কামত আহে বুলি কয় গতিকে জাষ্ট আমি সেই ঘিৰ ধোঁৱাটোহে আমি দিব খুজিছোঁ আৰু সেই উদ্দেশ্যটো লৈয়ে যাতে সুস্থ পৰিৱেশটো সেই মানে অসুস্থৰ মাজত সেই অকণমান সময় আমি সুস্থ পৰিৱেশ যদি এটা ক্ৰিয়েট কৰিব পাৰোঁ বা সেইখিনি আমি এটা সজাই ল'ব পাৰোঁ তো সেইখিনি আচলতে আমাৰ উদ্দেশ্য গতিকে সেইখিনি কৰিব গৈ আজি 12 বছৰ কৰি আহি আছোঁ কিমান সফল হৈছোঁ গম নাপাওঁ কিন্তু কষ্ট যথেষ্ট হৈছে আৰু শুদ্ধ ৰূপত কৰিবলৈ চেষ্টা কৰি আছোঁ তাৰ কাৰণে আমাৰ মিউজিচিয়ানখিনিও যথেষ্ট সহায় কৰি আছে সময় দিছে বিপুল আমাৰ মাজত যিজন পুৰুষ কণ্ঠৰ বিপুল কাঠাৰ তেওঁ থাকে সোণাপুৰত সেই সোণাপুৰৰ পৰা আহি ৰিহাৰ্চেলত আহি বেচাৰা ইমান কষ্ট কৰি চবেই কষ্ট কৰি আছে একদম আৰম্ভণিৰ পৰা গতিকে গোটেইখিনিয়ে কষ্ট কৰিছে আৰু তুমিতো এতিয়া আহিছা তুমিতো আৰু নতুনকৈ আহি পেলাই আৰু কষ্টটো ডাবল কৰিব লগা হৈছে গতিকে বেলেগ একো উদ্দেশ্য নাই আমাৰ যে এই গানখিনি যিখিনি আমাৰ অসমীয়া লগা গান সেইখিনি যাতে আমি মানুহখিনিক বা অসমৰ আমাৰ যিখিনি অসম বুলি নহয় গোটেই পৃথিৱীৰ মানুহখিনিক আমি আচলতে শুনাই থাকিব পোৱাটোৱে আমাৰ হ'ল উদ্দেশ্য শুদ্ধ ৰূপত এটা ধুনীয়া অৰ্কেষ্ট্ৰেশ্যন লৈ সেইকাৰণে তুমি দেখিছা আমি চব গোটেইকেইটা গান আমি লিখি লওঁ উইদাউট আমি নোটেশ্যন উইদাউট কনচাৰ্ট আমি বজাবই নোৱাৰোঁ গতিকে এইটো কাৰণে লিখি লওঁ যাতে কেতিয়াও সেই বস্তুখিনি ভুল নহয় কোনো এখন অনুষ্ঠানত যাতে এটা কৰ্ডো এটা মিলি ছেকেণ্ডৰ কাৰণে যাতে কাৰো ভুলকৈ নাবাজে হাৰমনি ভুল হোৱা মানে তোমাৰ মোৰ কাজিয়া লগা একেই কথা তাৰমানে গম পাইছা সাংগীতিক দিশত যেতিয়া হাৰমনি যেতিয়া মানে অড হৈ যাব তেতিয়া কাজিয়া লগা একেই কথা মিউজিকেলি আৰু গতিকে সেইটো যাতে নহয় আমি তাৰ কাৰণে বহুত চেষ্টা কৰোঁ কষ্ট কৰোঁ আৰু সেইটো কাৰণে সদায় সচেতন হৈ থাকোঁ যাতে আমি নিৰ্ভুলভাৱে এইখিনি গান মানুহক শুনাব পাৰোঁ
আপুনি ইমান বছৰৰ পৰা ৰূপম দাৰ ৰেকৰ্ডিঙৰ লগত জড়িত হৈছে, ষ্টুডিঅ'ৰ লগত জড়িত হৈছে, কিমান চাগে অভিজ্ঞতা হৈছে? কিবা বিশেষ এটা অভিজ্ঞতা আপুনি শ্বেয়াৰ কৰিব বিচাৰিব নেকি আজি? বিশেষ অভিজ্ঞতা বুলি ক'লে ভূপেন দাৰ ৰাভাৰ আভা আৰু জ্যোতিৰ জেউতি এই দুখন শুনিছানে? সেই দুখন ময়ে সংগীত ব্যৱস্থাপনা কৰা আৰু শব্দৰূপাতে ৰেকৰ্ডিং হৈছে। তাত মানে মোৰ এটা সদায় এটা ধাৰণা এটা হৈ থাকে কেতিয়াবা যদি গ্ৰুপ ভায়লিনৰ আমাৰ ইয়াতে কৰিব পাৰিলোহেঁতেন, কিন্তু দুৰ্ভাগ্য আমাৰ ইয়াতে বজোৱা মানুহ তেনেকৈ নাই। কিন্তু ভূপেন দাৰ বিশেষকৈ জ্যোতিৰ জেউতিত তাৰমানে জ্যোতি সংগীতখিনি 8টা নে 7টা আছিলে। মোৰ মানে খুব এটা যেতিয়া গানখিনি মানে কাম কৰি আছোঁ, মানে ন'টেশ্যন কৰি আছোঁ, ন'টেশ্যন হৈ গ'ল, হৈ যোৱাৰ পিছত মই ভাবি আছোঁ গ্ৰুপ ভায়লিন যদি কিবা কৰি ইউজ কৰিব পাৰিলোহেঁতেন, মানে এটা একদম মানে মোৰ মানে জীৱনৰ এটা ইচ্ছা এটা পূৰণ হৈ গ'লহেঁতেন। তাৰপিছত চিন্তা কৰি 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 মেণ্ডলিন বজোৱা ল'ৰাজনকো মানে ভায়লিন জানে ধৰা, কিন্তু সিমান প্ৰফেশ্যনেলি নবজায়। তাৰপিছত মনোজ বৰুৱাক তাক টিম মানে কেপ্টেইন পাতি বাকী ছজন ভায়লিনিষ্ট লৈ তাৰপিছত ৰিহাৰ্চেল কৰি ৰেকৰ্ডিং কৰিছোঁ প্ৰায় 4টামান গানত। সেইটো প্ৰথম হৈছে আমাৰ অসমত তেনেকৈ গ্ৰুপ ভায়লিন, আৰু সেইটোতে আৰম্ভ হ'ল, সেইটোতে শেষ হ'ল। তাৰপিছত আৰু কৰাও দিগদাৰ, সময়ো বহুত লাগে। ভূপেন দাৰ গান বুলি আৰু সেইখিনি সময়ত কৰা হ'ল আৰু সকলোৱে মিলি জুলি। গতিকে আৰু শুনিবলৈও বৰ ধুনীয়া হৈছিলে। জ্যোতিৰ জেউতি হয়তো শুনিছেই বহুতে। গতিকে সেইটো এটা মোৰ বৰ লেখত ল'বলগীয়া ৰেকৰ্ডিং আছিলে, গ্ৰুপ ভায়লিন লৈ কৰা। ভূপেন দাৰ ৰেকৰ্ডিংবিলাকতো হয় বম্বেত নহ'লে কলিকতাত, আৰু গ্ৰুপ ভায়লিন থাকেই আৰু 99% ভূপেন দাৰ ৰেকৰ্ডিঙত গ্ৰুপ ভায়লিন আছে। কিন্তু ভূপেন দাই কৈছিলে, কিন্তু শুনি পেলাই যেতিয়া গানটোতো ডাবিং পিছত হয়, মিউজিকখিনি হোৱাৰ পিছত, মই বম্বেত আছোঁ নে কলিকতাত আছোঁ মই ঠিক ধৰিব পৰা নাই। গতিকে এইটো এটা খুব ডাঙৰ কমপ্লিমেণ্ট। গতিকে সেইবিলাক আশীৰ্বাদ খুব ভাল লাগে। কিন্তু আমাৰ অভাৱ, বহুত ইনষ্ট্ৰুমেণ্ট আমাৰ ইয়াতে নাই। গতিকে তেনেকুৱা আজিৰ নতুন প্ৰজন্মই অকণমান ইণ্টাৰেষ্ট ল'লে ভাল, তেনেকুৱা ইনষ্ট্ৰুমেণ্ট যিবিলাক আমাৰ ইয়াত নাই ধৰা। আজি এতিয়া এনেকুৱা লাগিছে যে গানেই শুনিম নে কথাই পাতিম। আচলতে ইমান কম সময়ৰ এটা ইণ্টাৰভিউত এনেকুৱা এজন ব্যক্তিৰ সৈতে কথা পাতি শেষ কৰিব নোৱাৰি। তথাপি আজি এই জন্মদিনৰ দিনাখনো ৰূপম দাই মোক ইমানখিনি সময় দিলে, যিমান পাৰোঁ যিকণ পাৰোঁ কথা পাতিলোঁ, আৰু ইমান ধুনীয়া ধুনীয়া সংগীত আমাক শুনালে। তাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ পুনৰবাৰ জন্মদিনৰ বহুত শুভেচ্ছা জনাইছোঁ। আৰু আছে আলাপনৰ ফালৰ পৰা এখন ধন্যবাদৰ পত্ৰ এই ধুনীয়া সময়খিনি মোক দিয়াৰ বাবে। থেংক ইউ। ইমান ধুনীয়া তোমাৰ ডিজাইন। মোৰ ডিজাইন খুব ধুনীয়া, খুব ভাল লাগিল। আপোনালোকলৈও বহুত বহুত ধন্যবাদ জনালোঁ।
ভালে থাকক, সুস্থ হৈ থাকক। ধন্যবাদ। আৰু দৰ্শকসকল, আলাপনৰ অহাটো খণ্ডত আপোনালোকক পুনৰ লগ পাম, তাৰে প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটি সামৰণি মাৰিছোঁ। ধন্যবাদ। নমস্কাৰ।